ওয়েলকাম টু ইউটিউব চেনেল। মই জয়ন্ত বৈশ্য আৰু মোৰ লগত প্ৰায় থাকে আমাৰ এই মেচু ভাই আছে মোৰ কাষত। হয়, এই মেচু ভাই, আমি আজি এটা ন্যাচাৰেল পৰিৱেশ দেখাম আৰু জনপ্ৰিয় ইউটিউবাৰ হোৱাৰ পিছত যি মানুহ বাহিৰত যায়, আমেৰিকা, এই কোনোবা লণ্ডন যায়, কোনোবাই ৰাইড কৰিব দিল্লী মুম্বাই যাম, ইমান দূৰত যাব নালাগে। গাঁৱত অসমতে এটা ভাল নেচাৰেল পৰিৱেশ আছে। অসমত চাব লগা বস্তু বহুত আছে, য'ত বাহিৰৰ পৰা অসমত আহে মানুহ। তাৰ কাৰণে আমি বস্তুবিলাক দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। এই চাওক, গতিকে আজি ইমান এটা সুন্দৰ পৰিৱেশত আছোঁ। চাওক আমাৰ গাঁৱলীয়া পৰিৱেশ, চাওক চাওক চাৰিওফালে কি সুন্দৰ এটা মানে পৰিৱেশ। চাওক দেখাই আছোঁ, সেইফালে চাওক, আকাশখনৰ ফালে চাওক। গাইজ, মেচু ভাই যিখিনি কথা আগতে ক'লাক, মানে কিছুমান ইউটিউবাৰৰ বিষয়ে মানে ভাল কথাই ক'লাক, এতিয়া নহয় এইটো নেকি? সেই সেনেকুৱাই আমি হৈছোঁ নলবাৰীৰ ছোৱালী, আমি চাদা চিধা কথা কোৱা ছোৱালী। আমি জুবিনদাৰ দৰে কাকো ঘেণ্টা হাতিন নকৰোঁ। আৰু অসমত ইউটিউবাৰ আছে, কেনেকুৱা ইউটিউবাৰ আছে, সহায় কৰা ইউটিউবাৰো আছে। নিজৰ পকেটৰ পইচা দি ঘৰ বনাই দিয়ে, কিবা কৰি দিয়ে। এটা সময় গগৈ এটা এই অসমৰ নেচাৰেল পৰিৱেশ দেখুৱাই। অসমত থাকি অসমৰ বায়ু পানী খাই পেলাই সি ডাঙৰ হোৱা ছোৱালী, সেইকাৰণে সি অসমৰে বস্তু কি সুন্দৰ এটা মানুহ, কি মোৰ ঘৰ বনাই দেই, দমকল পুতি দেই, ক'ত গাইছোঁ নে নহয়? গতিকে কিছুমানে কিবা কিমান অসমত আমাৰ ইউটিউবাৰ আছে দিছে নে কাৰোবাক? ওচৰৰ এখন ফটো উঠা যদি যায়, কিবা কাৰণত সময় নহ'ব, পটকৈ বাইকখন বা চাচিখন লৈ গুচি যায়, সেইটো কথা নহয়তো। জুবিনদাও সেনেকুৱা। জুবিনদাই জাগা হ'লে বলিউডে বাদ দি আছে, দেখা নাই? জুবিনদাৰ দৰে হওক। জুবিনদাই দেখা নাই অসমত মাজুলীৰ ক'ৰবাত মাজুলীৰ দৰে এটা পৰিৱেশ জেগা, য'ত বাহিৰৰ পৰা মানুহ আহে, ঠিক তেনেদৰে অসমৰ পৰিৱেশ বিজা দেখক। গাইজ, আমি আজি এটা সুন্দৰ পৰিৱেশত আছোঁ আৰু চাৰিওফালে ধৰক এতিয়া বানপানীৰ সময় আৰু বতৰ খুবেই বেয়া, বাৰিষা। এতিয়া চাওক আপাৰ আচামৰ ফালে ধৰক গাইজ, একদম পানী দি ভৰ্তি আছে না কি নিছোঁ ভাই? পানী ইয়াতে আমি পানীত ডাঙৰ হোৱা মানুহ, আমি বেলেগতকৈ যাম। আমি পানীৰ লগত খেলা খেলাম, বোকাৰ লগত আমি হেৰি খেলাম। আৰু আমাৰ এই দেখা মেটেঙা, এই মেটুঙা পৰি গেছি, দেখছে মেটুঙা পৰি গেছি। আমাৰ সেইকেইটা আমি গাঁৱৰ পৰিৱেশ, এইকেইটা গৰু হাগি থৈ গেছি গোবৰ, নেচাৰেল পৰিৱেশ। সেইকেইটাত আমি সৰুতে যেতিয়া আমি খোজ কাঢ়িছিলোঁ মাটিত, এই চৰেন্দিয়া গু খাইছিলোঁ, কিবা খাইছিলোঁ, তেতিয়া সেইটো বস্তু নহয়। আজিকালি চলিক বহুত কিবা কানি বস্তু খোৱা হয়। আমাৰ আগতে মানুহৰ বেমাৰ আজাৰ নাছিল, কিয় নাছিল? পিয়ৰ বস্তু আছিল, ঢেঁকীত ধান শুনছিল, কিবা শুনছিল, সেইকাৰণে বেমাৰ নাছিল। নেচাৰেল আইঠা কল খাইছিল, আজিকালি ধৰক দুনিয়াৰ সাৰে সাৰ। এতিয়াতো কলফুলটোতো সাৰ দিয়ে, ঠিকে ৰাতিপুৱা সাৰ দিয়ে, ৰাতিপুৱা কলকি ফুলি উঠে। গতিকে যিয়ে নহওক, সেনাহান বস্তু নহয়। আৰু ধৰক এতিয়া আপাৰ আচামত খুবেই পানী, আমি নিউজ পাই আছোঁ, খুব বেয়া লাগি আছে। কিছুমানৰ ঘৰ এনেকুৱাকৈ তল গেছি, কিছুমান বস্তু উদ্ধাৰ কৰা নাই। আমাৰ লৱাৰ আচামত বহুত সুখত আছে। লৱাৰ আচাম বুলিও নহয়, নলবাৰীবাসীৰ কাৰণেতো বহুত ভাল খবৰ গাইজ। থাকোঁ আমাৰ পানী অলপ পানী, আৰু বেছি পানী নহয়, খুবেই ভাল পৰিৱেশত আছোঁ আমি, না কি কৈছোঁ ভাই? এতিয়া আমি অলপ দেৰিকৈ মাছ মাৰিম। আমি মাছ মাৰিম, মাছ জোৰা চাম ৰাতি, ডাঙৰ কুচিয়া মাছ পাম, কুচুৱা ইমান দীঘল কুচুৱা। গতিকে খাব পাৰিম আৰু স্বাস্থ্যৰ কাৰণেতো এনেও ভাল কুচিয়া। গতিকে যিয়ে নহওক, আমি আৰু অলপ আগলৈ যাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইবাৰ মানে আহিবলৈ এটা সুন্দৰ আৰু ভাল জেগা, তাতকৈ ভাল জেগা গাইজ। মেচু কতে মেচু মই কি কয় চাক, গাছ মেথু মানে গাছত উঠি চাক, মানে কেনান গাছত উঠছে মেচু, গাছত উঠি মানে এটা নেচাৰেল পৰিৱেশত থাকি ভাল লাগে। আৰু তাৰমানে কেনান গাইছ চাক, আমি সৰুতে মানে যেতিয়া মানে একদম সৰু আছিলোঁ, ধৰক 12-13 বছৰ, আমি মানে গাছত খুবেই উঠিছিলোঁ। আৰু সেনাহান এটা মেচুৰ আজি মনত মানে পৰি কেনে মেচু মানে কি ফূৰ্তিৰে থাকিব নোৱাৰি চাক, এই একদম ক'ৰবাক লাগি উঠি গৈছে গাইছ চাক। মই পুৰা আপোনালোকক জুম কৰি দেখা আছোঁ গাইছ চাক। আজি আমি ভিডিঅ'টো বনালোঁ এটা কাৰণতে, যাতে আমি গাঁৱত থাকোঁ আৰু গাঁৱৰ যিবিলাক নেচাৰেল বস্তু আছে, সেনাহান বস্তু আমি দেখাই থাকিম আপোনালোকক, নাকি মেচু ভাই? আমি সেইকাৰণে ভিডিঅ'টো বনালোঁ, যাতে আমাৰ দৰে ভিডিঅ' বনাওক চবে। বেয়া আমাৰ দৰে বুলি নহওক, যে কোনো নবনাব সেই ভিডিঅ'। গাঁৱৰ পৰিৱেশৰ কথা, গাঁৱৰ বস্তু কোনো নেদেখায় আজিকালি চব অলপ আপডেট হৈ গৈছে তোন মানুহবিলাক। এই আপডেটৰ কাৰণে আমি আগৰ কথাবিলাক মনত কৰোৱা, ভূপেন দাই কৈ যোৱাৰ দৰে। মানুহৰ যদি মানুহে নাভাবে, ভাবিব কোন এনেকুৱা? সেইকাৰণে আমি আগৰ কথাবিলাক আমি মনত কৰোৱা। সেইকাৰণে আমি গাঁৱৰ নেচাৰেল পৰিৱেশত থাকি ডাঙৰ হোৱা মানুহ, সেইকাৰণে আমি গাঁৱৰে পৰিৱেশ দেখাম। সেইকাৰণে আমি ইউটিউব চেনেলটো খোলা হৈছে, যাতে আমি গাঁৱৰ কিছুমান বস্তু আপোনালোকৰ ওচৰত আমি মানে দি থাকিব পাৰোঁ, আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। যিয়ে নহওক, অলপ বহুত বছৰৰ মূৰত আজি গাছত উঠিছোঁতো, গতিকে ভাগাত ধৰি আছে অলপমান। এতিয়া যিয়ে নহওক গাইজ, ধৰক আমি
আমি মানে মই আজি প্ৰথম ভিডিঅ' বনাইছোঁ মেচু বাৰীৰ লগত, গতিকে আপোনালোকে যাতে অলপ ছাপোৰ্ট কৰে সেইখিনি অনুৰোধ কৰিলোঁ। আৰু ভিডিঅ'গিলা আমি সদায় দীঘলীয়া চিষ্টেমত দিয়াৰ কাৰণে চেষ্টা কৰিম। আজি আমি হয়তো 6-7 মিনিটৰ ভিডিঅ'টো বনাইছোঁ আৰু আমাৰ অলপ ভাগাৰো ধৰিছে আজি, গাছত উঠা গেছি, এই পানী চানী অলপ নেচাৰেল পৰিৱেশ মেটকা চেটকা দেখাও গেছি। আৰু আপোনালোকে আমাক সহায় কৰক। অসমৰ ৰাইজে জয় আই অসম, জয় আই অসম বুলি কওঁ। জয় আই অসম।